ইতিমধ্যে এজন মনুষ্যই হৰিক নভজি বিষয়ৰ সংসাৰত থাকি কেৱল পুত্ৰৰ ভাইজাৰ লগতে বিষয় কৰ্মতে ব্যস্ত হৈ থকা সকলৰ বাবে এইকণ উপদেশ কি গতি হ'ব আজি আমাক বুজাইছে। যদি আমি ভকত নহওঁ, ভগৱন্তক নভজো, কেৱল বিষয় সংসাৰখনকে সুখ বুলি কৰ্ম কৰোঁ, তেনেহ'লে আজি যি কালৰ প্ৰভাৱৰ কথা ক'বলৈ গৈ আছে তে আমাৰ সমস্ত তেনে গতি হ'ব। এতিয়া চাওক, কৈছে আমাৰ প্ৰতিজনৰ পিতৃ মাতৃও যেতিয়া পুত্ৰৰ বা পুত্ৰী সন্তান জন্ম হয়, তেওঁলোকৰ মধুৰ মধুৰ বাক্যত আমি ভুল যায় কৰ্ম কৰোঁ। যে আমি এনে চিন্তা কৰোঁ যে মোৰ ল'ৰা মোৰ ছোৱালীক কেনেকৈ ভালভাৱে ওৱা পিন্ধা দিওঁ, কেনেকৈ ভালকৈ এসাঁজ খুৱাওঁ, কেনেকৈ ভাল এখন স্কুলত পঢ়াওঁ, আমি এনেভাৱে তেওঁলোকক লৈ ব্যস্ত হৈ থাকোঁ। আৰু এই গৃহ সামান্য সুখকে সুখ বুলি আমি সকলো সময়তে ভাবোঁ যে যিসকলক পোহপালন দিওঁতে আমি সমস্ত অধোগতি যাওঁ, সেই সকলো কিন্তু এদিন আমাক অনাদৰ কৰিব। এনেভাৱে গৈ যেতিয়া তেওঁলোকক ল'ৰা ছোৱালী পোহপালন দিব যাওঁতে পুত্ৰ ভাইজাসকলক নিজৰ অৰ্থই অৰ্জন কৰা ধন নাগ হয়, আমি পৰৰ ধনলৈ আশ কৰোঁ। এতিয়া চাব, বিভিন্নজন মানুহে কেতিয়াবা বেয়া কাম এটা কৰে, কাৰোবাৰ পৰা ঠগ প্ৰবঞ্চনা পাব পাৰে নে, প্ৰবঞ্চনাৰ মাজতে দুই এটকা আনে, কোনোবাই কাৰোবাৰ পৰা চুৰ ডকাইত কৰিও আনে। ইয়াৰ অৰ্থ কিয় আনে বাৰু? তেওঁ নিজৰ কাৰণে প্ৰয়োজন নাই, কেৱল পুত্ৰৰ ভাইজাৰ কথা চিন্তা কৰি এনে কৰ্ম কৰে। কিন্তু সেইজন মূঢ়মতীয়ে নাজানে যে এই কৰ্মখিনি কৰিবলৈ যাওঁতে যি পাপ দুখ হ'ব, এইকণ যে দুখ যান্ত্ৰণা মই নিজে ভুগিব লাগিব। কাৰণ গীতাত অৰ্জুনক কৃষ্ণই কৈছে, হে পাৰ্থ, যে নিজে যোনে যি কৰ্ম কৰিব তাৰ ফল কি ভুগিব লাগিব। কাৰণ আপোনালোক আমি সমস্তই যি কৰ্ম কৰিম তাৰ ফল আমি পাম। আৰু যদি লগে লগে ফল পাব লাগে, খুব জ্বলা দি এসাঁজ খাই লওক নবহো, অলপ পিছতো ফলটো পাব, জ্বলা কৰি খোৱাটো কেইবা বাহিৰলৈ যাব লাগিব ঠিক নাই। গতিকে আমি এই যে জীৱনত কৰি থকা কৰ্ম ফলবোৰ লাষ্ট টাইম ভুগিব লাগিব। সেইকাৰণে উল্লেখিত কৰিছে যে এনেভাৱে এইসকলক লৈ চিন্তা কৰোঁতে কৰোঁতে সেই যৌৱনকাল গৈ কেৱল বৃদ্ধকাল পাব। এই বৃদ্ধকাল হোৱাৰ লগে লগে আগত যেনেদৰে দপদপাই ফুৰি কৰ্ম কৰিছিলোঁ, এতিয়া কৰিব নোৱাৰা হ'ম, ধন টকা পইচা ইনকাম কৰিব নোৱাৰা হ'ম। তেতিয়া সেই পুত্ৰ আৰু ভাইজাসকলে অনাদৰ কৰিবলৈ আৰম্ভ কৰে। কিহৰ কাৰণে বাৰু? অজ্ঞানৰ বাবে। যদি আমি পুত্ৰ নাতিক ভাইজাক সমস্ত জনকে ভকতি মাৰ্গে আনি আধ্যাত্মিক জ্ঞান দি যদি আমি জ্ঞান পূৰ্ণ কৰোঁ, তেনেহ'লে আমি অন্তিম সময়ত এনে অৱস্থা কেতিয়াও হ'ব নালাগে। সেইকাৰণে আমি আজি আহ্বান জনাব বিচাৰিছোঁ যে আমি প্ৰতিজন পিতৃ মাতৃয়ে নিজে ভক্তি কৰাৰ লগতে নিজৰ পুত্ৰ, নিজৰ ভাইজাৰ নাতি সমস্তজনকেই হৰি ভকত কৰিবলৈ আমি চেষ্টা কৰিব লাগিব। কাৰণ যদিও এজন যুৱক যুৱতীয়ে বা এজন মনুষ্যই উচ্চ শিক্ষাই শিক্ষিত হৈছে আৰু এই শংকৰদেৱ গুৰুজনাই সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰা শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ যদি সেইসকল ল'ৰা ছোৱালীয়ে জীৱনত শ্ৰৱণ বা কীৰ্তন কৰা নাই, তেনেহ'লে তেওঁলোকৰ জীৱনৰ শিক্ষা আধৰুৱা। ইয়াৰ অৰ্থ জানে, উচ্চ শিক্ষাই শিক্ষিত হৈছে, শিক্ষা লাভ কৰিছে, অলপ জ্ঞান পাইছে, কিন্তু তাত এটা জ্ঞান পোৱা নাই, আধ্যাত্মিক জ্ঞান পোৱা নাই। সেইকাৰণে হৰিনাৰায়ণ দত্ত বৰুৱা যিভাগ ভাগৱত কলেজ লাইব্ৰেৰীত আছে,
যিসকল চতুৰ ল'ৰা ছোৱালী মিনিমামে পঢ়ে কলেজ লাইব্ৰেৰীত পঢ়িছে আমি বিভিন্ন জেগাত পাইছোঁ কিছু কিছু ল'ৰা ছোৱালীয়ে কৈছে যে প্ৰভু মই দশমলৈ পঢ়িলোঁ তাৰপিছৰখিনি কৈছে তাৰপিছত পঢ়াই নাই এইখিনি আধৰুৱা নকৰিব পূৰ্ণ কৰক কিছুৱে কৈছে প্ৰভু চতুৰ্থ স্কন্ধলৈ পঢ়িলোঁ তাৰমানে সেইসকল চতুৰ অলপ জানিছে কৈছে সেইকাৰণে ভাগৱতত থাকি ভাল লাগে এতিয়া মই যিসকল ল'ৰা ছোৱালীয়ে ভাগৱতখনৰ নাম গোন্ধই পোৱা নাই তেওঁলোকে কিন্তু সমস্যাত পৰিব আৰু সেই পিতৃ মাতৃও সমস্যাত পৰিব স্কুলৰ শিক্ষকে অনেক শিক্ষা দিব পাৰে কিন্তু আধ্যাত্মিক জ্ঞান দিব নোৱাৰে তাৰ প্ৰমাণ এজন শিক্ষকে ল'ৰা ছোৱালীৰ আগত যদি চাধা মহৰি থাকে চিগাৰেট টানি থাকে তেনে সেইজন শিক্ষকে ল'ৰা ছোৱালীক কেনেকৈ আধ্যাত্মিক জ্ঞান দিব তেওঁ নিজেই নাজানে আধ্যাত্মিক জ্ঞান গতিকে আমি আধ্যাত্মিক জ্ঞান দিব লাগিব প্ৰতিজন পিতৃ মাতৃয়ে নিজৰ ল'ৰা ছোৱালীক আৰু এটা কথা আমি নৱপ্ৰজন্ম যুৱক যুৱতীসকলক আহ্বান জনাম কাৰণ আমি বিভিন্ন স্থানত দেখোঁ পিতৃ মাতৃ জীয়াই থকা অৱস্থাত সেইসকল পুত্ৰসকলে বিভিন্ন তীৰ্থ ভ্ৰমণ কৰা আমি দেখিছোঁ কাৰণ তাত একো ফল নাপায় কাৰণ সকলোতকৈ আটাইতকৈ ডাঙৰ তীৰ্থ হৈছে সমস্তৰ জনৰে নিজৰ নিজৰ মাৰ দুভাগী চৰণ সেই মাৰ চৰণত সেৱা কৰিলে পৃথিৱী যিমান তীৰ্থ আছে সমস্ত তীৰ্থৰ দৰ্শন হয় সমস্ত তীৰ্থ ফল লাভ কৰিব পৰা যায় আৰু পৃথিৱী যিমান দেৱ আছে সমস্ত দেৱৰ ওপৰত হৈছে নিজৰ পিতৃ দুভাগী চৰণ সেই নিজৰ পিতৃৰ চৰণ সেৱা কৰিলে সমস্ত দেৱৰ সেৱা কৰা হয় ফল পোৱা যায় সেইকাৰণে কৈছে তীৰ্থ ভ্ৰমিবৰে যাবগৈ নেলাগে নাইকো তুপুই নস্থান প্ৰীতি মাতৃ সেৱাই সৰ্বশ্ৰেষ্ঠ ধৰ্ম হে হ'ব বৈকুণ্ঠত স্থান গতিকে প্ৰতিজন পুত্ৰ পুত্ৰীসকলে নিজৰ পিতৃ মাতৃৰ চৰণ সেৱা কৰিব লাগিব আজি এনেভাৱে যিসকল পিতৃয়ে ভাইজাৰ পুত্ৰক পোহপালন দিওঁতে ভগৱন্তক অৰ্পণ কৰি ভগৱন্তক নিবেদন কৰি ধন ইনকাম কৰা নাই সেইসকলৰ কি অৱস্থা হ'ব সেই কথাখিনিকে ক'বলৈ গৈছে সেইকাৰণে আমি এই ভাগৱতৰ তৃতীয় স্কন্ধৰ কপিল মহাপ্ৰভুৱে দেৱহতী মাতৃক দিয়াৰ যি কালৰ প্ৰভাৱৰ বৰ্ণনা ইয়াক শ্ৰৱণ কৰি অৰ্থাৎ অনুসৰণ কৰি আমি জীৱনত ভক্তি পথটো বাছি ল'ব লাগিব যেতিয়া আপোনালোক আমি সমস্ত ইনকাম কৰিব নোৱাৰিম নিজে গৰাকীয়ে ক'ব এই বুঢ়াটো কাম নাই খাওঁ খাওঁকৈ থাকে একো এটা ইনকাম কৰি আনিব নোৱাৰে ঘৰত কিবা আছে নে নাই খবৰে নলয় কাৰণ নোৱাৰে আপুনি আমি নোৱাৰোঁ যদি আমি সেই উপযুক্তৰ যদি পুত্ৰ সন্তান জন্ম দিছোঁ নিশ্চয় সেই পুত্ৰ সন্তানে আমাক এনে কষ্ট পাব নিদিয়ে আজি সেয়ে কৈছে তে এনেভাৱে কয় এই বুঢ়াটোৱে খালী পোহপালন দিব ধন ইনকাম কৰিব নোৱাৰে কেৱল খাওঁ খাওঁকৈ থাকে কি কাৰণে বুঢ়াটো মৰি যে নাযায় এই নমৰাও হ'ল নিজিয়াও হ'ল হয়নে বাৰু এনেকুৱা মানুহ আছে কিছুমান এটা কথা আপোনালোকে চাব বহুত ল'ৰা ছোৱালীক দেখোঁ নিজৰ পিতৃ মাতৃক কি বুলি কয় জানে এই আমাৰ বুঢ়াটো আমাৰ বুঢ়ীজনী এইটো একদম ভুল ধাৰণা একদম বেয়া শব্দ কেতিয়াও ক'ব নাপায় পিতৃ মাতৃক বুঢ়াটো বুঢ়ীজনী বুলি আটাইতকৈ ডাঙৰ কথা আকৌ আমাৰ ভকতৰ মাজতে চলে আমাৰ বুঢ়ীজনী আমাৰ আইগৰাকী ক'ব আমাৰ বুঢ়াটো বুলি কয় একেবাৰে নক'ব কাৰণ প্ৰভু ভগৱন্তই লক্ষ্মী মাক কি বুলি মাতিছিল দেৱী হয়নে বাৰু আৰু লক্ষ্মী মাই ভগৱন্তক কি বুলি মাতিছিল এবাৰ কৈছিল স্বামী এবাৰ কৈছিল প্ৰভু সেইকাৰণে আমি আইগৰাকী হয়নে বাৰু নহ'লে গোসানী মাতিব লাগে আৰু আমাৰ প্ৰভুসকলক আইগৰাকীয়ে প্ৰভুজন বা বাপজন বা গোসাঁই মাতিব লাগে আটাইতকৈ চাব আপোনালোক আমাৰ সমস্তৰ এই যে ভগৱন্তৰ যিটো বিষ্ণু মায়া এই মায়াৰ পৰা আমি কেনেকৈ পৰিত্ৰাণ পাইছোঁ নে নাই ইয়াক প্ৰমাণ কৰিব পাৰি এতিয়া আমি প্ৰতিজনে সমাজত থাকিলে আইগৰাকীক বা গোসানী কওঁ
এই অকলশৰে যেতিয়া ঘৰত দুইজনে থকা যায় তেতিয়া আইগৰাকী গোসাঁনী মাতিব পাৰে নে নাই সেই অভ্যাসটো কৰক যদি আইগৰাকী গোসাঁনী প্ৰভুজন হয়নে বাৰু গোসাঁই বুলি মাতিব পাৰিছে জানিব মায়া লাহে লাহে গৈছে আটাইতকৈ ডাঙৰ মায়াটো আইগৰাকীৰ লগতে লাগি আছে বাকী সকলক ক'ব পাৰিলে আইগৰাকীক কেতিয়াও ক'ব নোৱাৰে আপুনি চাব আনৰ ওপৰত খং দেখুৱাব নোৱাৰিলে আইগৰাকীৰ ওপৰতে খং দেখুৱাই থাকিব হয়নে বাৰু আনকতো দম্ভালি মাৰি কথা ক'ব নোৱাৰে আইগৰাকীৰ ওপৰতে বাহাদুৰি দেখিব আজি বৰ সৰুকৈ ইছ এনেকুৱা কৰি থৈ আহিছোঁ নহয় হ'বনে বাৰু কেতিয়াও নহ'ব গতিকে এই কথাখিনি আমাক বুজাইছে যে আমি আধ্যাত্মিক জ্ঞানে পৰিপূৰ্ণ হয় সমস্তজনক কৰিব লাগিব যদি আমি আধ্যাত্মিক জ্ঞান ল'ব নোৱাৰোঁ দিব নোৱাৰোঁ তেনেহ'লে অন্তিম সময়ত ক'ব বুঢ়াটোক এমুঠি ভাত দি ক'ব এই বুঢ়াটো নমৰা হ'ল খাই পেলাই মৰ সোনকালে বুলি ক'ব তেতিয়াহ'লে এইমুঠি খোৱাৰ কিবা যুক্তি আছেনে বাৰু যিজনে আমি প্ৰতিজনে ভগৱন্তক নিবেদন কৰি অন্নমুঠি বা খাদ্য গ্ৰহণ কৰিব লাগে যদি সেই বুঢ়াটো নমৰা হ'লে খা বুলি কোৱাৰ লগে লগে কি সোমাই গ'ল বাৰু তাত গোটেই বেয়া বস্তুৱে সোমাই গ'ল সেইমুঠি যদি আপোনালোক আমি সমস্তে খাওঁ তেতিয়াহ'লে আত্মাক গতি দিব নোৱাৰিম তাৰ প্ৰমাণ যেতিয়া পৰশুৰামক যমদগ্নিয়ে কৈছিল অৰ্থাৎ পৰশুৰামক কোৱাৰ আগত নিজৰ চাৰি ভাতৃক কৈছিল এজন এজনকৈ মাতি তোমাৰ মাতৃক ক্ষয়চ্ছেদ কৰা ডাঙৰজনে ক'লে নোৱাৰিম পিতৃ 2 নম্বৰ ক'লে নোৱাৰিম 3 নম্বৰ ক'লে নোৱাৰিম 4 নম্বৰজনে নোৱাৰিম কৈ দিলে অৱশেষত কনিষ্ঠজনে মাতিছিল পৰশুৰাম আহি গ'ল বোলে তোমাৰ মাতৃক ক্ষয়চ্ছেদ কৰা পৰশুৰামে বিপদত পৰিছিল পৰশুৰামে ৰাম অৱতাৰ ভগৱন্তৰ অৱতাৰ গতিকে পৰশুৰামে বুজি পালে পিতৃয়ে মাতৃক কিয় বধ কৰিব দিলে কাৰণ যমদগ্নিয়ে ঈশ্বৰৰ কৰ্ম কৰিবলৈ সেই সৰোবৰ পৰা ৰেণুকাক জল আনিব দিছিল ঈশ্বৰৰ কৰ্ম কৰিবলৈ ৰেণুকাই ঠিকেই গ'ল কাষত কলচী লৈ ৰেণুকাই জল আনিবলৈ গ'ল কলচীত জল ভৰাই ল'লে কাষত ল'লে লৈ আহিব ওলাওঁতে দেখিলে জলত গন্ধৰ্ব আৰু অপেশ্বৰসকলে জলক্ৰিয়া কৰি আছে দেখি তাই অকণমান জংঘলৰ লৈ চাবলৈ আৰম্ভ কৰিল চাই থাকোঁতে তেওঁ কি ভাবিল জানে হয় দে আমিও যৌৱন অৱস্থাত এনে ক্ৰিয়া কৰিছিলোঁ এই যে ভাৱনা আহি গ'ল সমস্ত ভাৱনাই কি হ'ল জানে এই যে কাষত কলসীটো লৈ আছিল সমস্ত ভাৱনাৰ বেয়া কাম ভাৱৰ বস্তু গোটেইবোৰ সোমাই গ'ল জলখিনি ইফালে যমদগ্নিয়ে দেখিছে বেলি দুপৰ হ'ল ৰেণুকাই অহা নাই ব্ৰহ্মপুৱাত গুৰু কৰ্ম কৰিব লাগে বেলি দুপৰ হ'ল লগে লগে যমদগ্নিয়ে কি কৰিলে চিচি কেমেৰাত চালে অৰ্থাৎ ধ্যান কৰি চাই দিলে দেখিলে ৰেণুকাই সেই কলচী কাষত লৈ জল ভৰাই লৈ কেৱল জলক্ৰিয়া কৰাৰ গন্ধৰ্ব অপেশ্বৰীক নিৰীক্ষণ কৰি আছে ইফালে খঙত ভমি আছে যেতিয়া বেলি দুপৰ হ'ল কিছু সময় পিছত ৰেণুকাই চেতনা পায় খৰবেগে কলচী লৈ আহি আশ্ৰমত উপস্থিত লগে লগে যমদগ্নিয়ে সমত অগ্নিশৰ্মা হৈ আছে সেইকাৰণে কৈছে কাষত কলসী লৈ যায় নৌকা ঘাটলৈ অয়ত বেলি পানী ঘাটত কৰিছিলি কি কোন পুৰুষৰ মুখ চাই আছিলি পাপিষ্ঠিনী গালি পাৰি দিলে গতিকে তাই একো ক'ব পৰা নাই যমদগ্নিয়ে জানি কৈছিল তোমাৰ মাতৃক বধ কৰা পৰশুৰামে জানি গ'ল যে এই যিকণ জল আজি মোৰ মাতৃ ৰেণুকাই আনি মোৰ পিতৃ যমদগ্নিক দিলে এইকণ জলে যদি ঈশ্বৰৰ কৰ্ম কৰা যায় 7 পুৰুষ নৰকত যাব গতিকে পিতৃয়ে যি সিদ্ধান্ত কৰিছে শুদ্ধ সিদ্ধান্তই কৰিছে লগে লগে তেওঁ মাতৃক বধ কৰি দিলে হয়নে বাৰু এতিয়া চাওক এই যে বাক্যত ক'ত গ'ল জললৈ গ'ল যদি আপোনাৰ আমাক দিয়া খাদ্য যদি বেয়া ভাৱনাই দিলে তেতিয়া গোটেইখিনি বেয়াকৈ খোৱা নাই জানো সেই খাদ্য খাই লোৱাৰ লগে লগে তেতিয়া আমাৰ ভাৱনাবোৰ বেয়া হ'ব হয়নে বাৰু যেনেকৈ আইগৰাকীক যেনিবা খৰি যোগাৰ দিব নোৱাৰিলে আইগৰাকী যদি গালি পাই ল'ৰা ছোৱালী প্ৰভুজনক গালি পাই কৈ থাকে ল'ৰা ছোৱালীক আজি খৰি নাই অমুক নাই বাপে মূৰটোকে খুৱাম বুলি যদি এই টাৱৰবাৰডাল হেতাডাল মাৰি আছে গোটেই সোপাচোন সেই সোপাই সোমালে সমস্যা আহিব কাৰণ এইবোৰৰ পৰা আমি বাচিবৰ কাৰণে সাধুসংগত থাকি শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰিব লাগে বাক্যত বহুত কথা আছে ব্ৰহ্ম বাক্যৰ ব্ৰহ্ম শব্দৰ ব্ৰহ্ম গতিকে ব্ৰহ্মাস্ত্ৰদয় হয় আপোনালোকে চাব কাৰোবাক যদি আপুনি কষ্ট পোৱাকৈ লাখুটিয়ে দাহে অস্ত্ৰই আঘাত দিলে কিছুদিনৰ ভিতৰত শুকাই যাব ভাল হৈ যাব পাহৰি যাব
কিন্তু বাক্য যদি কাৰোবাৰ এবাৰ অন্তৰত আঘাত লগাকৈ কৈছে সেই বাক্য কেতিয়াও পাহৰি নাযায়, জীৱনৰ অন্তিম সময়লৈ মনত থাকিব, হয়নে বাৰু? গতিকে সেইকাৰণে আমি বাক্য কওঁতে সদায় সাৱধান। সেই গুৰু সমস্ত মাতৃ সমস্ত আহক। ইয়াৰ পিছত সেই ভকতি নকৰা লোকজনৰ কি অৱস্থা হয়, যেনেকৈ বুঢ়াৰ গৰুটোক অনাদৰ কৰাৰ দৰে সেইজনক পিতৃকো পুত্ৰ আৰু ভাইজাই এনে অনাদৰ কৰে, সেইজন পাপীয়ে কোনো কাৰণত সাধুসংগ নলয় আৰু ঈশ্বৰক কৃষ্ণ ভক্তি নকৰে। আমি এতিয়া সাধুসংগ কৰিছোঁ, ভক্তি কৰিছোঁ, ভাল পথ। কিন্তু যদি আৰু এটা কথা, আমি যদি পিতৃ মাতৃয়ে ল'ৰা ছোৱালীক ভক্তি পথলৈ নানো তেতিয়াও কিন্তু সমস্যা আছে। আহক ইয়াৰ পিছত আৰু সুন্দৰ পদে আগবাঢ়িছে, আমি অকণমান শ্ৰৱণ কৰোঁ, পুনৰ আৰু আলোচনাৰ মাজলৈ আহিম। জয় কৃষ্ণ। জলা ৰোগে শৰীৰ কবিবৰ্ণ বেটেৰী গৈছে নেকি? বেটেৰী মাথাৰ পকিল চুল দখল মন্দ হইল অগ্নিয়ন পালু নযায় হৈ গৃহে পৰি থাকে শান্তি বাগুল এৰা বায়ুৰবে গত দুই চকু ফুৰায় নাহি কয় বল কফে কণ্ঠ ধাকয় পাৱে মহা দুখ হুৱে হতাশ প্ৰচুৰ অন্তৰস বল বাজে শুনি ঘূৰ ঘূৰ আৰাম বিশ্ৰামূত্ৰে শয্যা মাজে পৰি চতুৰ ভীতি বেৰি খবে কুটুম্বে অৰম কুয়া পিতৃ কৈত থয়া আশা দৈত্যই কালৰ অধীন হুয়া উত্তৰ মেদৈ অৰমে হিমতে কৃষ্ণ সেৱা এৰিলো কুটুম্বক মাত্ৰ পুষি জয় কৃষ্ণ। এতিয়া আমাক সুন্দৰভাৱে বুজাই দিলে আজি দেৱহতী কোৱাৰ চলেৰে যে এনেভাৱে সেইজন পাপীয়ে জৰা ৰোগত পৰাৰ পিছত শৰীৰত আগৰ শক্তি নাথাকে, মাথাৰ চুলি পকিব, দাঁতো সৰিব, আগতে যিমান খাদ্য খাব পাৰিছিল এতিয়া খাব নোৱাৰা হ'ল, কাৰণ অগ্নিতত্ত্ব কমি গ'ল। এই যে আমাৰ দেৱতত্ত্বসমূহ যে আছে এইসমূহ লাহে লাহে য'ৰ পৰা আহিল তালৈ গুচি যাবগৈ, দেৱতত্ত্বসমূহ দেৱলৈ যাব। গতিকে এই শক্তিটো কমি গ'ল, কমি যোৱাৰ লগে লগে আমি কি হ'লোঁ, অলস অৱস্থা হ'লোঁ, কেৱল একো কৰিব নোৱাৰোঁ, য'তে আছোঁ ত'তে থাকি উঠিব বহিব নোৱাৰোঁ, কেৱল বায়ুৰ গতিত চকুযোৰহে খালি পিক পাক কৰি আছোঁ আৰু কমাৰ ভাতাটোৰ দৰে কেৱল শ্বাস প্ৰশ্বাসটোহে লৈ আছোঁ। যে এনেভাৱে কৈছে এনেকুৱা হ'ব আৰু অৱশেষত কণ্ঠত আহি কাঁহ কপে ধৰিব, তেওঁ মাত দিব নোৱাৰিব, কেৱল ঘোঁক ঘোঁক শব্দ কৰিব আৰু এনেভাৱে সেইজন পাপীয়ে অনেক দুখ যন্ত্ৰণা ভোগ কৰিব লাগিব। আৰু তেওঁ সেই শয্যাতে থাকি তাতে শৌচ পেচাব কৰিব লাগিব, বিশ্বামূত্ৰে পৰি থাকিব।
এইখিনিতে আমি আৰু এটা কথাৰ আমাৰ নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলক আহ্বান জনাব বিচাৰিছোঁ যে সেই নৱপ্ৰজন্মৰ বান্ধৱসকল, যেতিয়া আপোনালোকে শিশু আছিলে, যেতিয়া সেই শিশু অৱস্থাত শৌচ পেচাব একে জেগাতে কৰি লুতুৰি পুতুৰি হৈ থাকিব লগা হৈছিল, সেই পিতৃ মাতৃয়ে যি যত্ন লৈছিল, অনাগত দিনলৈ নিজৰ পিতৃ মাতৃও যেতিয়া বৃদ্ধ অৱস্থা হ'ব, তেতিয়া সেই পিতৃ মাতৃও শিশুৰ ৰূপটো ধাৰণ কৰা হয়। যে আমাৰ প্ৰতিজনকে পিতৃ মাতৃয়ে যেনে যত্ন লৈছিল, আমি বৃদ্ধ অৱস্থাত সেই পিতৃ মাতৃক তেনে যত্ন ল'ব লাগিব। কাৰণ এইবোৰ হৈছে হাদাৰীৰ পাল, কাৰো ৰক্ষা নাই। আজি যদি আমাৰ নিজৰ পিতৃ মাতৃক বেয়া বাক্য অনাদৰ কৰিছোঁ, কাইলৈ আমাৰ পুত্ৰই আমাক কিন্তু অনাদৰ দৰে নাথাকে, হাত উঠাই দিব, ৰক্ষা নাই। সেইকাৰণে আমি আহ্বান জনাইছোঁ, নিজৰ পিতৃ মাতৃক শ্ৰদ্ধা সেৱা কৰক, আৰু অনাগত দিনত আপোনালোকৰ ল'ৰা ছোৱালীও আপোনালোকক আৰু শ্ৰদ্ধা কৰিব। সেয়ে কৈছে যে এনেভাৱে বিশ্বামূত হয় শেষ হৈ যাতে পৰি থাকিব। চতুৰ্দিশে কুটুম্বসকলে বেহি লৈ কেৱল এটা কথাই সুধিব, এইজন দুৰাচাৰীয়ে মৃত্যুৰ লগত যুদ্ধ কৰি আছে, কেৱল কেনেকৈ তেওঁ এই সৰসজ্জাৰ পৰা পৰিত্ৰাণ পায়। আৰু কুটুম্বসকলে সুধি আছে, বোলে দেউতা, এই যে সন্মুখৰ মাটিখিনি কাক দিবি? পথাৰৰ মাটিখিনি কোনফালে কাক দিছ? কাক ল'বা দিম? এয়া সুধি আছে প্ৰভু। কিন্তু এফালে দেউতাকে কি কৈছে? জন্ম মৃত্যুৰ লগত যুঁজি আছে, একো ক'ব নোৱাৰে, কেৱল শব্দ আহে, ঘোঁক ঘোঁক শব্দ। কাৰণ মহাপাপী তেওঁ নাম নল'লে। আৰু আপোনালোকে নাম লৈছে, আমি লৈ আছোঁ, অন্তিম সময়ত ভাবিব লগা নাই। সদায় শুদ্ধ কতে লওক, অন্তিম সময়ত গোপাল গোবিন্দ মাধৱ যাদৱ ৰাম কৃষ্ণ হৰি কিবা আহি যাব। এইজনৰ কেৱল আহি আছে ঘোঁক 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 ঘোঁক, একো শব্দ নাই। সেয়ে কৈছে চতুৰ্পিতৃ বেহি সকলোৱে এটা কথাই কয়, বোলে কোৱা পিতৃ কৈত থয়া আচাৰ দ্ৰব্য ছয়, কালৰ অধীন হৈয়া উত্তৰ নেদয়। সেইজনে কালৰ অধীন হয়, একো ক'ব নোৱাৰে, উত্তৰ নিদিয়ে। সমস্তজনে কেৱল ক'ৰবাত ধন পাব লগা আছিল নেকি, দিব লগা আছে নেকি নুসুধে দেই প্ৰভু। কাৰোবাৰ তাত পাব লগা আছে নেকি, হয়নে নহয়? LIC যে খুলি থোৱা আছে, আৰু ক'ৰবাত টকা থৈছিলি নেকি, এইসোপা সুধি থাকিব, নুসুধিব নেকি? সুধিব, কাৰণ অজ্ঞানীভাৱে। গতিকে সেইকাৰণে আমি জ্ঞান দি ল'ব লাগিব। এনেভাৱে কৃষ্ণ সেৱাৰ এৰি, যিসকল দুৰাচাৰী কৃষ্ণ সেৱাৰ এৰি কেৱল কুটুম্বসকলকে পোহপালন দিয়াৰ চেষ্টা কৰে, সেইসকলৰ বাবেহে কৈছে দেই প্ৰভু, আমাৰ সকলৰ বাবে নহয়। আপোনালোকে নাভাবিব, যদি কাৰোবাৰ এতিয়াও এই কৃষ্ণ ভক্তি কৰা অভ্যাসটো কম আছে, আজিৰ পৰা এই তৃতীয় স্কন্ধৰ কালৰ প্ৰভাৱৰ কথাৰ আজি দেৱহূতি মাতৃ কপিল মহাপ্ৰভুৱে কোৱাৰ এই কথাখিনি জানি বুজি জীৱনত আজিৰ পৰা ভক্তি আৰু দৃঢ় কৰা চিন্তা কৰক সকলোৱে। আহক, ইয়াৰ পিছত সুন্দৰ পদে আজি সংসাৰৰ তামসিক গতিৰ বৰ্ণনা আৰম্ভ হৈছে। প্ৰভুজনৰ মধুকণ্ঠে আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। ৰাম ভাজাৰ পুত্ৰ সুকে কান্দিয়া থাকৈ, তাৰাৰ মাজত সিটো মৰে দুৰাশৈ, সেই বেলা দুই যমৰ কিংকৰ অংগাৰৰ বৰ্ণ দেহ আতি সুন্দৰ, বেংকামুখ দুই চকুৰ তেৰ কৰি চাই, কোপৰ বেগত আতি দখন চুবাই, হাতে চৰ্ম জৰি লোহাৰ ডাংগ ভয় কৰা,
হয় ভূঞা ভই পাছে দুটে যাতনা দে হত ভৰা পাঁচ হাত কৰি শৰ্ম জৰিয়ে বান্ধই অঘলে দোল দিয়া দীঘল পথে টানি অৰামে কাটিবাক লাগি যেন ৰাজদূত চই নেই কোনো মনুষ্যক তাকো কেহি নয় অৰামে দূতৰ ভক্ষণে কাম্পে সৰ্ব গাই পথে ৰামতে অনেক কুকুৰে বেৰি খাই ৰাম সোধাই তৃষ্ণাই আতি উদৰ কপটতে লত বালি চৰল জয় কৃষ্ণ। এতিয়া এনেভাৱে সেই ভাইজা পুত্ৰ সমস্তৰ কুটুম্বই বেহি সেইজনক আৱৰি অৰ্থাৎ সেই দুৱাৰচাৰীক আৱৰি সকলোৱে কান্দা কুটা কৰে। আৰু সেই সময়তে দুজন যমদূতে আহি সেইজন মহাপাপীক জীৱ নিবলৈ আত্মা নিবলৈ উপস্থিত হয়। যে এই যে মহাপাপীজনক নিব আহিলে সেই যে দুজনৰ কথা কৈছে, এজন বেং কামোৱাৰ আৰু এজন কৈছে আপোনাৰ কালপোৱা আৰু বেং কামোৱা। এই দুটক দেখাৰ লগে লগে ইতিমধ্যে প্ৰাণ গুচিয়ে যায়। এটা যাতনা দেহৰ কথা কৈছে প্ৰভু। যাতনা দেহটো আপোনালোকে বুজি পায়। আমাৰ বৰ্তমান এই দেহটো স্থূলৰ দেহ আৰু এটা আমি সূক্ষ্ম দেহ আছে। এই যে সপোন দেখোঁ, সপোন দেখিলে সপোনত যে ঘূৰি ফুৰা যায়, সেইটো সূক্ষ্ম দেহ। সেই দেহটো এটা যাতনা দেহ হয়। কেনেকৈ কেতিয়াবা সপোন যদি বেয়া সপোন দেখা যায়, খুব ভয়ানক সপোন, সেই দেহটোৱে যাতনা দেহ, যিটো ভয় খালে। এই যাতনা দেহটোতহে কিন্তু জমে আত্মাটো নিব পাৰিব। আত্মাটো হাতত নিয়া বস্তু নহয়, ইমান ক্ষুদ্ৰমান আত্মা যাক নেকি ধৰিবই নোৱাৰে। গতিকে সেই যাতনাৰ দেহত আত্মাটো ভৰাই লয়। আৰু এটা বস্তু চাব আপোনালোকে, যে আমাৰ প্ৰভুসকলে বেছি জানে, যেতিয়া এজন বা এটা মৃতদেহ শ্মশানলৈ নিয়া যায়, সেই মৃতদেহ সেই আত্মাটো কোন স্থানলৈ গতি কৰিছে মৃতদেহটোত গম পোৱা যায়। দেই প্ৰভু চাব, কেতিয়াবা বৰ ডাঙৰ ভকত হ'লেও দেখা যায় কাপোৰত শৌচ পেচাব লাগি থাকে। নিশ্চিতভাৱে জানিব, শাস্ত্ৰই কৈ আছে সেইটো যমদূতে নিলে। তেওঁ যদিও ভকত আছিল, কিবা কাৰণত ভক্তি খেলি মেলি হ'ল, তেওঁ পাপ কৰ্মৰ দ্বাৰাই অন্তিম সময়ত তেওঁ ভগৱন্তক স্মৰণ কৰিব নোৱাৰিলে। কোনোবা বিষয় চিন্তা আহি গ'ল। খোৱাটো ডাঙৰ কথা নহয় প্ৰভু। সেইকাৰণে অভ্যাসটো ডাঙৰ বস্তু। কৰ্ণপথে অভ্যাসে ন, আমি এতিয়াৰ পৰাই অভ্যাস কৰিব লাগিব ভগৱন্তৰ নাম গুণত। বিষয়ে লাহে লাহে আমি বিষয়ৰ প্ৰতি বৈৰাগ্য ভাৱ আনিব লাগিব। বিশ্ৰামূৰ্ত কেতিয়া এৰে? সেই দুটকেইটাক দেখাৰ লগে লগে বিশ্ৰামূৰ্ত উৰাই, হয়নে বাৰু? আমি কিছু সময় আগতে কৈছিলোঁ, যমৰ মূৰ্তিক দেখি হৰাইবে চেতনা, দুগুৰৰ নৰকে পেলাই ভুঞ্জাইবে যাতনা। যেতিয়া যমৰ মূৰ্তি দেখা যাব, শৌচ পেচাব বাঢ়িও যাব নিজে নিজে, তাত প্ৰমাণ পোৱা যায়। গতিকে সাৱধান হ'ব লাগিব আমি এতিয়াৰ পৰাই। সেইকাৰণে এই শাস্ত্ৰবোৰ আমি অনুসৰণ কৰিব লাগিব আৰু জীৱনত আমি কিছু কথা প্ৰয়োগ কৰিব লাগিব। সেই এনেভাৱে সেইজনক যাতনাৰ দেহত ভৰাই লয় আৰু যাতনাৰ দেহত ভৰাই পিছ হাত কৰি বান্ধি তেওঁলোকে সেই গৰম বালি মাজেদি খোজকাঢ়াই লৈ যায়
যে আমাৰ এই ৰ'দত গৰমত এই নদী পাৰৰ বালি দৰে নহয়, একদম ভাজি থৈ দিয়া গৰম বালি, লগে লগে ছাল এৰুৱাই লৈ যাব, ধোৱা পুতি যাব, লগে লগে পুৰি দিব। যে এনে বালি দি খোজকাঢ়াই লৈ যায়। আকৌ নিওঁতে যেতিয়া যোৱাত বালিত গৰম বালিত যাব নোৱাৰে, তেতিয়া পিছফালৰ পৰা প্ৰকাণ্ড প্ৰকাণ্ড কুকুৰে কামুৰে। আমাৰ ইয়াত থকা কুকুৰ নহয়, মস্ত ডাঙৰ ডাঙৰ কুকুৰ, এটা এটা সিংহৰ নিচিনা। সেই কুকুৰে কামোৰাব আৰু সেইজন পাপীয়ে ক্ষুধাৰ তৃষ্ণাই হৃদয় দহি লৈ যায়, তপত বালিয়ে পুৰিব, যাব নোৱাৰা হয়। আৰু যেতিয়া যাব নোৱাৰা হ'ব, তাৰপিছত কি কি শাস্তি দিয়ে, এয়া সামান্য শাস্তি প্ৰভু। এয়া যে আইসকল নিওঁতে সামান্য শাস্তি, যেনেকৈ এজন অপৰাধীক পুলিচে ধৰিব আহিলে দুচাট এচাট দি লৈ যায়, তদনো এয়া দুচাট এচাট দিয়া শাস্তিহে। আচল শাস্তি বিচাৰখন কৰাৰ পিছত হ'ব। জীৱনত কি কি কৰ্ম কৰিলে, কি কি পাপ ৰচনা কৰিছে, যমৰ ওচৰত নিয়াৰ পিছত যমে চিত্তগুপ্ত ক'ব, এওঁ হিচাপ কিতাপটো কৰি দিয়া। এই হিচাপ কিতাপ চাইহে শাস্তি বিহিত কৰা হ'ব। অৰ্থাৎ থানালৈ নিলে কেছৰ ধাৰাটো চাব, কি কেছত পৰিব, হয়নে বাৰু? বোলে মৰিগাঁও জেলতে ৰাখিব, জেলখানাত না মানিপুৰত দিব, না হাজোলৈ পঠিয়াব, এইটো ধাৰা নাইহে শাস্তি প্ৰদান হ'ব। তদনু সেইজনক নিওঁতে বাটত এয়া সামান্যহে যমযান্ত্ৰণা। আহক ইয়াৰ পিছত আৰু যমযান্ত্ৰণাই এজন পাপীক যমে কেনেকৈ যমনগৰলৈ লৈ যায় আমি জানো। ইয়াক জানিলে আমি সমস্তই জীৱনত বেয়া কৰ্ম, বেয়া খাদ্য, বেয়া বাক্য এৰি সাধুসংগত থাকি ভগৱন্তৰ নিবেদিত খাদ্য গ্ৰহণ কৰি কেৱল ভগৱন্তক ভজনা কৰাৰ ব্যৱস্থা কৰিব পাৰিম। সেয়েহে আমি যমযান্ত্ৰণা আগতে শ্ৰৱণ কৰি লওঁ। জয় কৃষ্ণ। আই ৰাম হাঠিনে নবাৰী সিটো পথত পৰই, যমদূতে পিঠি তচা বুকে কোবাবই। কান্দিয়া চলই বায়ুৱে দিয়া ৰ'দ শৰীৰত হৈ, জন ফুটি নপাৱে যি ৰাইবে নাহি থান, ঠাই ঠাই পৰে ঋষয়ে প্ৰাণ। ৰাম দ্ৰুতৰ পহাৰে পুনু উঠি চলি যায়, পূৰ্ব পাপ স্মৰি পাপী পৰয় দুনাই। এহি মতে দুখে চলি যাই দুৰাচাৰ, কি কহিব পথে যত ভুঞ্জয়নিকাৰ। এক মণ্ডলকে কদেই পহল পথক, নিশ্চয় চাৰি দণ্ডে পাৰ দুখক। উগ্ৰ পাপে চাৰি দণ্ড অলপত হৈ, পাছে দুটে তাক যম আগে যোগাবই। যম ৰাজা তাৰ পাপ কৰিয়া বিচাৰ, দুট কবুলন্ত আক ভুঞ্জ
জায়নিকাৰ সমীৰ বচনে তেতি ক্ষণে দুত বাঘে যেন গৰিজি যায় তাহাক ধৰয় অ হৰি সমস্তে শৰীৰে তাৰ তিনক বেহাই লগাবে অগণি সিটো পাপী পুৰি যায় জয় কৃষ্ণ এতিয়া এনে ভাবি সেই তপত বালি সেই দুৱাৰচাৰীক যাতনাৰ দেহত ভৰাই যমৰ নগৰলৈ লৈ যাওঁতে যেতিয়া পথত যাব নোৱাৰা হয় পিছফালৰ পৰা যমদূতে সেই চামৰা অৰ্থাৎ চাবুকে কোবাবলৈ আৰম্ভ কৰে আৰু সেই চাবুকৰ কোব পাই সেই কুকুৰে যেতিয়া পিছফালৰ পৰা কামুৰে তাৰো দুখ তপত বালিত খোজকাঢ়ি যোৱাৰ জুই তাপৰ পোৰৰ সেয়াৰো দুখ এই দুখৰতে কেৱল আধাৰ মৰা হয় সেইজন পাপীয়ে কান্দিবলৈ ধৰে আৰু সেনে সময়তে প্ৰকাণ্ড ৰ'দৰ তাপ সেই শৰীৰত দিয়ে আৰু সেই তাপতো তেওঁ কেৱল জল বিচাৰি নাপায় তেওঁ তেতিয়া লগে লগে পাণ যাওঁ হয় আৰু দুটে এনেভাৱে অনেক শাস্তি প্ৰদান কৰি লৈ যায় আৰু এনেভাৱে লৈ যাওঁতে তেওঁ পূৰ্বত কৰাৰ কৰ্মফলৰ কথা মনত পৰে হায় হায় মই কি যে কৰ্ম কৰিলোঁ ইমান সুন্দৰ এটি জন্ম পাই সুন্দৰ এখন দেশত ভাৰতবৰ্ষত জন্ম পাই সুন্দৰ হৰি মনুষ্য জন্ম সুন্দৰ হৰিনাম পাই মই কি সুন্দৰ যুগত জন্ম পাই মই হৰিক নভজি বিষয়ত সেই ল'ৰা ছোৱালী পুত্ৰ ভাইজাৰ সকলৰ লগতে বিষয়ৰ কৰ্মত থাকি মোৰ আজি এনে দুখ হ'ল কি কৰিব উপায় নাই যমদূতৰ হাতৰ পৰা বাচিব নোৱাৰে এনেভাৱে সেই পূৰ্বৰ কৰাৰ পাপক স্মৰণ কৰি কৰি সেইজন পাপী দুৱাৰচাৰীয়ে কান্দি কান্দি সেই যমৰ দুখ যন্ত্ৰণাৰ ভুগি যমৰ হাতত যমৰ নগৰলৈ যাব লগা হয় আৰু এনেভাৱে নি সেই যমদূতে যেতিয়া যমনগৰত যমৰ ওচৰত উপস্থিত কৰায় তেতিয়া লগে লগে সেই যমদূতে চিত্ৰগুপ্তক কয় আৰু চিত্ৰগুপ্তই তাৰ হিচাপ কিতান কৰে আৰু এটা কথা আপোনালোকে জানিব এজন মনুষ্যৰ মৃত্যু হ'লে আত্মাটো আপোনালোকে গমেই পাইছে যে মনুষ্য ভকতৰ কথা কোৱা নাই মনুষ্যৰ কথা কৈছোঁ ভকত হ'লে ভক্তি মাৰ্গত বৈকুণ্ঠ যাব আৰু যদি আধৰুৱা ভক্তি হ'ল তেনেহ'লে পুণ্যটো হৈ আছে স্বৰ্গলৈ যাব পিছত আকৌ ধৰাধামলৈ জন্ম মৃত্যু চক্ৰলৈ আহিব লাগিব কিন্তু মানুহবোৰে কি কৈছে পুণ্য কৈছে পাপ কৈছে ক'ৰবাত ভাল কাম কৰিছে কাৰোবাক কিবা সহায় কৰিছে পুণ্যফল পাইছে স্বৰ্গৰ ৰাস্তা মুকলি হৈ আছে আৰু বিষয় সংখ্যাত কিবা বেয়া খাদ্য বেয়া কৰ্ম বেয়া বাক্য কৈছে তাৰ বাবে পাপ আজি লৈছে গতিকে সেই মনুষ্যজনক যমনগৰলৈ নিয়াৰ পিছত সেই আত্মাক 3 দিনলৈ যমদূতে একো সোধপোছ নকৰে 3 দিনৰ দিনাখন তেওঁ যেনেকৈ এজন অপৰাধীক পুলিচে নি কাৰাগাৰত বন্দী কৰি ৰাখে তদনুৰূপ 3 দিন ৰাখিব একো খাব নিদিয়ে 3 দিনৰ দিনাখন যেতিয়া ইয়াতে থকা ভাইজা পুত্ৰ নাতি পুতিসকলে তিলনি পাতিব দেই প্ৰভু তিলনিৰ দিনাখন তেওঁ অলপ জল পান কৰিব দিব এই যে জল পান কৰিলে এই যে আমি তিলনি দহা কৰম খপন্দি বা তেওঁৰ দিনত বৈষ্ণৱ ভোজন কৰা যায় এই কিয় পতা যায় আমি কি কওঁ মৃতকৰ আত্মা সদগতি পাবে বুলি কওঁ হয়নে বাৰু তে কি সদগতি পাবে আমি কৰ্ম কৈছোঁ ইয়াৰ অৰ্থটো আমি জানি ল'ব লাগিব এই 3 দিন যে কৰিলোঁ তিলনি কৰিলোঁ ভকত বৈষ্ণৱক মাতি তে জল অকণমান খাবলৈ দিলে
এনেভাৱে গৈ 10 দিন হ'ল দহা কাৰ্য হ'ল হয়নে বাৰু দান পিণ্ড কৰ্মবোৰ চলিল 11 দিন হ'ল কৰম পাতা হ'ল পাঠ প্ৰণয়ন কৰিলে নাম প্ৰসংগ কৰিলে ভকতসকলক কিবা এটা জলযোগ আপ্যায়ন কৰিলে 12 দিনত সকাম কম 13 দিনত সকাম বৈষ্ণৱ পূজন এই 13 দিনলৈ সেইজন পাপীক একো শাস্তি নিদিয়ে এই বাটত নিওঁতে জমদূতে যি দিলে আৰু 19-20 কৰিল কাৰণে দুচাত দি লৈ গ'ল 13 দিনলৈ একো শাস্তি নিদিয়ে আৰু এই 13 দিন হোৱাৰ লগে লগে তেতিয়া চিত্ৰগুপ্তক জমে ক'ব হেৰ চিত্ৰগুপ্ত এওঁ এতিয়া হিচাপ কিতাপটো কৰা এই যে আমি তিলনিৰ পৰা যে আপোনাৰ 13 দিনলৈ যিখিনি কাৰ্য কৰিলোঁ কাৰ নামত কৰিলোঁ বাৰু মৃতকৰ আত্মা নামত কৰা নাজানো বাৰু ইয়াত যদি পুত্ৰ নাতিসকলে ভালভাৱে কৰিছে সেই পুণ্য ফলখন তেওঁ পাব ইয়াতে যদি ভকত বৈষ্ণৱক আপ্যায়ন কৰাত কাৰোবাৰ বেয়া বাক্য বেয়া কৰ্ম কৰিছে তেতিয়াহ'লে ইয়াৰ দুখ যন্ত্ৰণা কিন্তু পাপটো সেইজনেহে পাব ইয়াত কিন্তু পুত্ৰসকলে নাতিসকলে কৰা ফলটো তেওঁহে ভুগিব লাগিব কাৰ নামত সকামটো পতা হ'ল কাৰ নামত পিণ্ড জলাঞ্জলি দিয়া হ'ল সেইজন মৃতকৰ আত্মাৰ নামত তেতিয়া এই লগে লগে তৎমুহূৰ্ততে কি কৰে জানে আমাৰ প্ৰত্যেকৰে জীৱন নামৰ এটা পেনড্ৰাইভ আছে এই যে পেনড্ৰাইভবোৰত আপোনাৰ হেৰিত লগাই দিলে কম্পিউটাৰত দিলে চব তথ্য পোৱা যায় আমাৰ প্ৰতিজন আপোনালোকৰ আমাৰ সমস্তই জীৱন নামৰ এটা পেনড্ৰাইভ আছে এই পেনড্ৰাইভটো তাতে এটা মস্ত ডাঙৰ LED TV আছে চিত্ৰগুপ্তক ক'ব কম্পিউটাৰত লগাই দি লগে লগে দেখাই দিব চাই দিব যে তেওঁ জন্ম হোৱা 5 বছৰৰ পৰা 5 বছৰৰ পৰা বহু পাপ লিখে দেই গতিকে ডেকা কালত কৰা পাপটো অলপ কম এই সংসাৰী হোৱাৰ পিছত যি পাপ হয় বৰ ডাঙৰ কথা আৰু যদি ভকতি দিশলৈ যায় যদি কৰা গ'ল সেইটোতো খণ্ডন কৰা বহুত মুস্কিল আছে বাৰু গতিকে তেতিয়া লগে লগে হিচাপ কিতাপ কৰিব বোলে পাপ হ'ল 5 কেজি পুণ্য হ'ল বোলে 100 গ্ৰাম তেতিয়া ক'ব বোলে শুনা এই যে তোমাৰ 100 গ্ৰাম পুণ্য থাকিল ঠিক আছে এই যে 5 কেজি পাপৰ তুমি দুখ যন্ত্ৰণা ভুগিবলৈ এতিয়া সাজু হোৱা এই উল্লেখিত কৰিছে এতিয়া যেতিয়া এনেভাৱে হিচাপ কিতাপ কৰি দিব তেতিয়া লাহেকৈ জমদূতক আজ্ঞা কৰিব ডাইৰেক্ট নকয় এওঁ শাস্তি দিয়া বুলি চকু ইংগিতহে দিব দিয়াৰ লগে লগে যেনেকৈ বাঘে হৰিণক ধৰা দৰে উল্লেখিত কৰিছে যে স্বামীৰ বচনে তেতিখনে দুট ছয় বাঘে জানৰ গৰ্জি যায় তাহাকৰ ধৰয় সমস্ত শৰীৰে তাৰ তিনক মেৰাই লগাবে অগণিষিতো পাপি পুৰি যায় যেতিয়া ইংগিত পোৱাৰ লগে লগে বাঘে হৰিণ ধৰাৰ দৰে সেই জমদূতে পাপীৰ ওপৰত জঁপিয়াই পৰি এখোপামান শুকান জাবৰ গাত মেৰাই অগ্নি সংযোগ কৰি দিব সেই শৰীৰটো পুৰা যাব আকৌ কিন্তু হ'ব এই শৰীৰটো কেনেকুৱা জানে এই বাবুল গাম চিংগাম যে প্ৰভু চুবাই থাকিলে ৰসটো সোৱাদ পায় তাক শেষ কৰিব না লাষ্ট টাইম পেলাই দিয়ে তদনুৰূপ এই যিটো যাতনা দেহ এনেকা শাস্তি দিব কাটি টুকুৰ কৰি দিব পোৱা যায় ছাই তুল্য হৈ যাব শৰীৰটো আকৌ যোৱা খাব কিন্তু দুখ যন্ত্ৰণা কিন্তু ভুগি থাকিব লাগিব এই হ'ল যাতনা দেহ আমি জানিব লাগিব কিছুমান কথা নাজানিলে আমি ভয় নাখাম আৰু ভয় নাখালে আমাৰ ভক্তিপূৰ্ণ নহ'ব ভয়ত ভগৱান বুলি কৈছে হয়নে বাৰু ভয় খাই যদি আমি ভক্তি কৰোঁ তেহে ভগৱন্তক পাম ইমান সহজ নহয় আৰু ইমান জটিলো নহয় শাস্ত্ৰই কোৱা মতে এইবোৰ আমি অনুসৰণ কৰিলে অলপ কষ্ট দেখা যায় আৰু যদি আমি ভকতি মাপটো যদি শুদ্ধভাৱে ল'ব পাৰোঁ ইমান কষ্টও নহয় কাৰণ কিয় জানে বেয়াটো এই ভালটো লোৱাই ভক্তি ন প্ৰভু বেয়া কৰ্ম এই ভাল কৰ্ম কৰা বেয়া খাদ্য এই ভাল খাদ্য খোৱা বেয়া বাক্য এই ভাল বাক্য কোৱা তাৰ নামে ভকতি লগত কৃষ্ণ নামেদি কৰিলেই হ'ল আৰু তাৰ নামে ভকতি জীৱনত কৰি থকা বেয়াটো এৰি দিলেই হ'ল তেতিয়াহ'লে ভক্তি হ'বনে নহ'ব যদি বেয়াটো ৰাখি আছোঁ ঈশ্বৰৰ নাম লৈ আছোঁ তেতিয়া কিন্তু মুস্কিল আছে সমস্যা আছে আমি বেয়াক এই ভাল ল'ব লগা হ'লে তেতিয়াহে আমাৰ কামত আহিব কাৰণ চাওক ভাল আৰু বেয়া দুজন ককাই ভাই ইজনে সিজনক দেখিব নোৱাৰে ভাল য'ত থাকিব বেয়া নাথাকে বেয়া য'ত থাকিব ভালে নাহে ওচৰলৈ এতিয়া আমি বেয়াটো এৰি দিয়া নাই বিষয়ৰ যিটো বিষয়ৰ ঐশ্বৰ্য বিভূতি পুত্ৰ ভাইজাৰ কথা আমি এৰিয়ে দিয়া নাই মনৰ পৰা এৰাই দিব পৰা নাই কিন্তু ইফালে আকৌ ঈশ্বৰ সদায় আকৌ আছে অ' প্ৰভু তোমাৰ চৰণৰ হৰিৰ চৰণৰ শৰণ লৈলোঁ এ হৰি নাৰায়ণ মানৱী জনম খামফল কৰিলোঁ এ হৰি নাৰায়ণ ইফালে আকৌ পুত্ৰ ভাইজাৰ অমুক লাগি আছোঁ হ'বনে বাৰু নহ'ব হৰিচৰণত যদি আমি শৰণ ল'ব পাৰিছোঁ মানৱী জনম যদি খামফল কৰাৰ চিন্তা কৰিছোঁ পুত্ৰ ভাইজা থাকক ভগৱন্তই কৈছে যে তোমালোকে পুত্ৰ ভাইজা ঐশ্বৰ্য বিভূতিক যিকণ মৰম চেনেহ কৰা এই মোৰ কৰ্মখিনি কৰোঁতেও তোমালোকে সেইকণ মৰম চেনেহ কৰিবাচোন বুলি কৈছে বেছিকৈও বিচৰা নাই
আমি ল'ৰা ছোৱালী অচৰ্য বিভূতি বুলি ক'লে বাহিৰত বস্তু এটা পৰি থাকিলে আমিতো বস্তু এনেকৈ থৈ দিয়ে না কিমান মৰমেনে সংযতনে নি ভিতৰত থওঁ তদনো ভগৱন্তকো যদি আমি ঈশ্বৰৰ কৰ্মত সাধু সংগত থকা সময়ত সেইকণ যত্ন লওঁ ভগৱন্তই কৈছে তথাস্তু হয়নে বাৰু আমি এনেভাৱে যত্ন কৰি সাধু সংগ কৰি ভকতি কৰিব লাগিব সেয়ে কৈছে যে এনেভাৱে সুন্দৰভাৱে কৈছে যে সেইজনক এনেভাৱে দুখ যন্ত্ৰণা ভোগ কৰাই সেই গুৰু সমস্ত আই মাতৃ সমস্ত অকল সেই অগ্নি সংযোগ কৰিয়ে সেই জমদূতে ৰৈ নাথাকে আৰুনো কি কি শাস্তি প্ৰদান কৰে পিছৰ পদত সুন্দৰভাৱে দিয়া আছে আহক আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ পাছে অৱশেষ পাপলুয়া দুৰাশৈ পৃথিৱীত আহি পশু পক্ষী কিমিকিত আদি নানা বিধ জুনি পাই তবু তাৰ দুখ দণ্ডে সুখ খব যায় অনুকমে ভোগ ভুঞ্জি পাপ কৰি ক্ষয় পুনৰপি আশীষিতো মনুষ্য জয় কৃষ্ণ ইতিমধ্যে এনেভাৱে সেইজন পাপীক শৰীৰত অগ্নি সংযোগ কৰাৰ পিছতো তেওঁ নিজৰ মাংস কাটি নিজকে খুৱায় জানি ল'ব দেই গুৰু সমস্ত আই মাতৃ সমস্ত কাৰোবাৰ যদি মাংস খোৱা বেছি অভ্যাস আছে জীৱ মাৰি মাৰি নিজৰ মাংস খাবলৈ আজি হৈ থাকক কিমান খাব নিজৰ মাংস খুৱাবই আজি কৈছে এনেভাৱে কৈছে নিজৰ মাংস কাটি নিজক খুৱাব আৰু তাত প্ৰকাণ্ড প্ৰকাণ্ড গৰুণ্ড পক্ষীৰ দৰে শগুন কি তীক্ষ্ণতৰ নখ আৰু ঠোঁট সেইসকলে জীয়াই জীয়াই নাই ভূ উলিয়াই উলিয়াই খাব কি দুখ যন্ত্ৰণা আপোনালোকৰ ল'ব মন আছে নেকি নাই যদি সাৱধান হওকে আজিৰ পৰাও যদিও আগত গণ্ডগোল হৈ আছে সেই কৈছে জীৱন্তে শগুনে টানৈ নাৰী ছয় খনো তাৰ মাংস কাটি তাকে খুৱাবই আৰু প্ৰকাণ্ড প্ৰকাণ্ড সৰ্পই দংশন কৰাব প্ৰকাণ্ড প্ৰকাণ্ড সেই বিচায়ে ডাকিব প্ৰকাণ্ড প্ৰকাণ্ডই মহে খাব আৰু দেহত এনেভাৱে দুখ যন্ত্ৰণা দিয়াৰ পিছত কিছু সময় মৰিব আৰু কিছু সময়ৰ পিছত জীয়াই আহিব এনেভাৱে দুখ যন্ত্ৰণা ভুগিব আৰু প্ৰকাণ্ড প্ৰকাণ্ডৰ হাতীয়ে সেই ভৰিবোৰত গছকি গছকি ভাঙিব প্ৰহ্লাদক শাস্তি দিয়াৰ দৰে সেই পৰ্বতৰ ওপৰৰ পৰা হাত ভৰি বান্ধি পেলাই দিব আকৌ কৈছে এনেভাৱে সেই তামিশ্বৰ নৰক যন্ত্ৰণা ভোগ কৰাব এনেভাৱে অনেক পাপ ভুঞ্জন কৰাৰ পিছত কৰাব ইয়াতে পুৰুষেই হওক কিংবা স্ত্ৰীয়ে হওক নাভাবিব যে এজন পুৰুষৰ কথাহে কৈ আছে ইতিমধ্যে হয়নে বাৰু এজন পুৰুষে পুত্ৰ ভাইজা পোহোঁতে কিন্তু অকল সেইজনকে কোৱা নাই আইসকলেও সাৱধান ইয়াতে কৈছে স্ত্ৰী বা পুৰুষ যেই পাতক কৰয় সেহি যায় দুয়ো নৰক ভাগী হয় হয়তো আইসকলে বহুত সময় ভাবি আছে আৰে এই বুঢ়াটোৱে মৰিব মই নমৰোৱা এয়া এতিয়া বুজিলে মহিলা পুৰুষৰ উভয় বাকী নাই সকলোকে শাস্তি প্ৰদান কৰিবই কটু সুখ কি সুখ স্বৰ্গ সুখ আৰু নৰক হ'ল দুখ যিসকলে পাপ আৰু পুণ্য কৰ্ম কৰে সেইকাৰণে আমি পাপ পুণ্যক নেওচি কেৱল ভক্তি কৰিব লাগিব কাৰণ আমি মনুষ্যসকলৰ অন্তিম সময়ত আমাৰ আত্মাবোৰ তিনিটা স্থানলৈ গতি কৰে পাপীৰ বাবে নৰক পুণ্যবানৰ বাবে স্বৰ্গ আৰু ভক্তিমানৰ বাবে বৈকুণ্ঠ ইতিমধ্যে কপিল মহাপ্ৰভুৱে দেৱতী মাতৃক ভক্তি সাংখ্য জ্ঞানৰ কথা কৈ গৈছে সেইকাৰণে আমি সমস্তবোৰকে নেওচি কেৱল আমি ভগৱন্ত কৃষ্ণ চৰণত শৰণাপন্ন হ'ব লাগিব এই কৃষ্ণক আমি ভজিব লাগিব
সেয়েহে কৈছে যে কুটুম্বসকলক পোহপালন দিওঁতে সেইজন পাপীয়ে পাপ অৰ্জন কৰে, কিন্তু যোৱা সময়ত অকলেই সেই ভাৰখন লৈ যাব লগা হয়। আমাৰ পাপ ক'ত হয় জানে? যেতিয়াৰ পুত্ৰ ভাইজা পোহপালন কৰোঁতে আমাৰ পাপ বেছি হয়। ডেকা কালত হোৱা পাপখন সামান্য পাপ। সংসাৰ কৰাৰ পিছত ভাইজা পুত্ৰক পোহপালন দিওঁতে যিখন পাপ হয় এইখন আটাইতকৈ ডাঙৰ পাপ। সেইকাৰণে কৈছে যে অজামিল আখ্যানত কৈছে যে হৰিয় নামৰ শুনিও মহিমা সাৱধান কৰাশ্ৰিত, অজামিল নামে আছিল ব্ৰাহ্মণ বেশ্যাত ভৈলা পতিত, বিপৰ ঔৰসে বেচাৰ গৰ্ভত দশপুত্ৰ জাত ভৈলা, আতি দয়াতৰে কনিষ্ঠ পুত্ৰৰ নাৰায়ণ নাম থৈলা, জাতি কুলকীয়া সমস্তে তেজিল মিলিল কৰ্ম বিপাক, যত মহাপাপ সমস্তে সিজিল পুখন্তে পুত্ৰ ভাইজাটো। বুজি পালেনে? যিমান মহাপাপ হ'লে কেতিয়া পুত্ৰ ভাইজাক পোহপালন দিওঁতেহে হ'ল। ডেকা কালত হোৱা পাপটো সামান্য পাপ। পুত্ৰ ভাইজাৰ কথা চিন্তা কৰোঁতে দিনে ৰাতিয়ে ক'ত ধন পাম, ক'ত গ'লে কি পাম, হয়নে? আমি ভাবিব লাগে কি ক'ত থাকি ক'লৈ যাম, ক'ত গ'লে কৃষ্ণ পাম। এতিয়া আমি কি কৈছোঁ জানো? বোলে ক'ত থাকি ক'লৈ যাম, ক'ত গ'লে বোলে ধন পাম। এই চিন্তাটো ধনৰ সমাধিতে ঘূৰিছোঁ, কৃষ্ণক পোৱা সমাধিটো বিচৰা নাই। কৃষ্ণ কৈছে এনেভাৱে জীৱনত কৰা সেই পাপ লৈ সেইজন পাপীয়ে অকলে যাব লাগিব। কেৱল পথৰ সম্বল হ'ব পাপ। গতিকে আমি এই পাপ নলৈ পুণ্যৰ এৰি ভক্তি লৈ যোৱা চিন্তা কৰিব লাগিব। সেই কৈছে পথৰ সম্বল মাত্ৰ পাপখানি লয়, শৰীৰক এৰি নৰকই পৰে যায়। এই সমস্তৰ পাপ লৈ এই শৰীৰ এৰি আত্মাই যাতনা শৰীৰত নৰকলৈ যাব লগা হয়। কেৱল অধৰ্ম কৰি কুটুম্ব পুহিলেহে এনে অৱস্থা হয়। আমি যদি ধৰ্ম কৰি কুটুম্ব পুহোঁ তেতিয়াহ'লে আমাৰ এনে অৱস্থাই কেতিয়াও হ'ব নোৱাৰে। সেইকাৰণে আমি জীৱনত একো এসোপাৰ প্ৰয়োজন নাই, চলিবলৈ অকণমান আমাক ধন ধান লাগে ন প্ৰভু? সেইকণ ধন ধানো আমি ঈশ্বৰক চিন্তা কৰি অৰ্জন কৰা হ'ব লাগে। সেইকাৰণে আপোনালোকে চাব আমাৰ ভকতসকল বিপদ আমোদ, বুজি পাইছে? বিপদ আমোদ কিয় বিপদ আমোদ জানে? আপোনালোকে দেখিছে যিমান আমাৰ ভাগৱতৰ বা ভকতৰ দিশত পাঠেক ব্যাখ্যাকাৰ কোনোবা নামাচাৰ্য যিসকল একান্ত এইসকল সদায় দুখীয়া। ইয়াৰ অৰ্থ যদি সেইসকলৰ ধন হৈ যায় নহয়, প্ৰভু আনৰ হওক নহওক, আমাৰ যদি কাইলৈ যদি 10 কোটিমান টকা পাওঁ ভাগৱত গোৱা বাদেই দিম, নহয়নে বাৰু? ধন পোৱাৰ পিছত এই জীৱনৰ কিছুমান অভাৱ বুলি আমি পাই আছোঁতো আগতে। গতিকে এই অভাৱ পূৰণ কৰাত লাগি যাম। এই ভাগৱত গাই পেলাই কি পাম? ৰাহিলৈ বৰকুলৈ সৰুকুললৈ গ'লোঁ, বোলে দিনটো থাকিলোঁ, টকা 15,000 দিলে। কথা এটা কৈছোঁ, তই টকা 2,000 দিলে। মই যদি এসোপা ধৰণে ব্যৱহাৰ কৰোঁ এটা দিনত, হয়নে 60,000 70,000 ইনকাম হ'ব। যদি 10 কোটি টকা আপুনি ইনভেষ্ট কৰে, ক'ৰবাত ব্যৱসায় কৰে, কিবা লাগি যায়। কথা এটা কৈছোঁ, ঈশ্বৰে নিদিয়ে। কিয় নিদিয়ে জানে? কাৰণ একান্ত ভক্তজনক দ্বাৰাহে ভগৱন্তই শান্তি পাই আছে, হয়নে বাৰু? নাভাবিব যে আমি এই যে সাধু সংঘ একত্ৰিত হৈছোঁ চব একান্ত ভকত নহয়। ইয়াতে 2-এজন একান্ত, এজনো যদি একান্ত আছে, কিন্তু আজি সমস্তজনে একান্তই হৈ আছে। গম পালেনে? সমস্তজন একান্ত। ইয়াতে আমি এটা স্তৰ ভকত নাই, বিভিন্ন স্তৰ আছোঁ। কোনোবাই আমি চাৰি নামো আছে নহয় জানো প্ৰভু? কোনোবাই শৰণতে আছে, কোনোবাই শৰণ নোলোৱাও আছে, তথাপিতো কিন্তু সমস্তজন একান্ত হৈ আছে। ইয়াৰ অৰ্থ যেনেকৈ এতিয়া চাওক, লাইনটো ইয়াত ফিটিং হৈ আছে বৰ্ডত দিয়াৰ লগে লগে এটা 2 পিনটো হলডাৰ লগাই বাল্ব জ্বলালে, তাতে আকৌ আৰু 2 পিনটোত সোমাই দিয়ে আৰু এটা বাল্ব জ্বলালে, যে সমস্ত বাল্বটো একে পাৱাৰ হৈ গ'লগৈ, নহ'বনে বাৰু? তদনুৰূপ আজি ইজন সিজন ভকতে সংস্পৰ্শত সংগ কৰাৰ লগে লগে সমস্তজন বৰ্তমান একান্ত। সেইকাৰণে ভকতৰ সংগত ভকতক কেতিয়াও সৰু ডাঙৰ দেখিব নালাগে, সমস্তজনক সমভাৱে দেখিব পাৰি। বাকী বিষয়ত থাকিলে অলপ সঁচাকৈ দেখিব পাৰোঁ, কাৰণ এজন ডাঙৰ ভকত, এজন সৰু ভকত, এজন সৰু ল'ৰা, এজন ডাঙৰ ল'ৰা। কিন্তু আমি সাধু সংগ কৰাৰ লগে লগে নিজৰ ল'ৰা ছোৱালী কৃষ্ণ নামত নিজৰ ল'ৰা ছোৱালীকো আমি সেৱা কৰিব লাগিব। আজি কপিল দেৱহতী মাতৃয়ে কৰি দেখালে আমাক। গতিকে এই কথাখিনিকে কৈছে যে এনেভাৱে আমি এই লোকসকলে কুটুম্ব পুহোঁতে সেই নৰকলৈ যাব লগা হয় অকলশৰে, আৰু অৱশেষত তেওঁ গৈ সেই পাপ লৈ, পাপ যে আমি ক'লোঁ 5 কেজি পাপ নাশ কৰাৰ পিছত এই যে আপোনাৰ 100 গ্ৰাম পুণ্য আছিল, সেই পুণ্যকণ লৈ পুনৰ কি হয়, বৃক্ষ পক্ষী পোখাৰ পৰা আৰম্ভ কৰি আহি জন্ম লাভ কৰি কীট পতংগৰ পৰা মনুষ্য শৰীৰটো পোৱা যায়। এয়া এজন কোনোবা পাপী কথা কোৱা নাই দেই, আইসকল বা সমস্ত আমাৰ সমস্তজনৰ কথা কৈছে।
আমি সমস্তজনে এনেকৈ নৰক যান্ত্ৰণা ভোগ কৰি 84 লক্ষ ইউনি ভ্ৰমণ কৰি কৰি কীট পতংগ পৰা বৃক্ষ পক্ষী পোখাৰ পৰা সমস্ত জন্ম অতিক্ৰম কৰি আহি এই মনুষ্য জন্ম লাভ কৰিছোঁ সেয়ে কৈছে কীৰ্তি কিমি কীট আদি নানা বিধ যোনি পায় তবু তাৰ দুখ দণ্ডে সুখ হব যায় অনুক্ৰমে ভোগপুঞ্জী পাপ কৰি ক্ষয় পুনৰপি আশী সিটো মনুষ্য হয় এইখিনি কথা আমি জানিব লাগিব যদি এইখিনি নাজানো আমি ভাবিছোঁ কি আৰু আমি অজ্ঞানীভাৱে ভাবি আছোঁ মানুহ জন্ম পাইছোঁ এইবিলাক যে দুখ যান্ত্ৰণা আমিতো ভোগেই কৰা নাই আমি ভাবি আছোঁ হয়নে বাৰু ভোগ কৰিহে আহিছোঁ ইমান সহজ কথা নহয় সেইখন সংযমনী স্কুলত হয়নে বাৰু আমি সকলোৱে শিক্ষা বিদ্যা লৈ সমস্তৰ জন্ম অতিক্ৰম কেনেকৈ জন্ম অতিক্ৰম কৈছোঁ এইটো জন্ম লৈছোঁ তাৰ পৰা আমি সেইটো ক্লাছত পাছ কৰিছোঁ আন এটা জন্মলৈ আহিছোঁ হয়নে বাৰু সেইটো ক্লাছ পাছ কৰি আন এটা জন্মলৈ আহি 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 শেষ টাইমত বান্দৰ জন্ম পালোঁ বান্দৰ জন্ম পৰা আহি আমি মনুষ্য জন্ম পালোঁ সেইগুৰু সমস্ত মাতৃ সমস্ত সেইকাৰণে আমি কি কৰিব লাগিব যে সাধুসংগ কৰি ভক্তি কৰিব লাগিব আৰু ভক্তি মাধ্যমতে আমি সুখে শান্তি এই সংসাৰৰ পৰা বিদায় ল'ব পাৰিম যা হওক গুৰু সমস্ত মাতৃ সমস্তৰ আমি এইখিনিতে আসন এৰাৰ আগত এই যে আমি মনুষ্যসকলে বা ভকতি দিশত নগৈ বা ভকত হ'লেও নিজে ভকত হয় যদি আমি পৰিয়ালক ভকত বনাব নোৱাৰোঁ অন্তিম সময়ত সকলোৱে দুখ যান্ত্ৰণা মাজেৰে বিদায় ল'ব লাগিব সেয়েহে এফাকি ঘোষায়ে সেই দুখ যান্ত্ৰণাৰ বিষয়ে গাই আমি এই আসনৰ পৰা মেলানি মাগিম সেয়েহে কৈছে মনুষ্য জনম লবা জীবন মায়াত নেথাকে সদায় যাবা গৈ অকলে চাৰিটি কান্ধতে বগা কাপোৰৰে আঁৰত লুকাই কেনুৱে বিদায় ল'ব হাঁহি হাঁহি কেনুৱে বিদায় ল'ব কান্দি কান্দি জীৱন মায়াত হেৰুৱা সিজনে কান্দিব কলে ভাগ্য ধিয়াই যদি আমি পৰিয়ালক ভকত বনাব নোৱাৰোঁ অন্তিম সময়ত এই যে পাপীয়ে কান্দি কান্দি বিদায় লৈছে দেই গুৰু সমস্ত আমি কান্দি কান্দি বিদায় ল'ব লাগিব সেইকাৰণে আমি হাঁহি হাঁহি বিদায় লোৱাৰ ব্যৱস্থাৰ নিজে ভকত হয় পৰিয়ালক ভকত বনাব লাগিব সেইকাৰণে কৈছে প্ৰথমে নিজে ভকত হোৱা ইন্দ্ৰিয়ৰ বৰ্গক ভকত বনোৱাৰ পৰিয়ালক ভকতি লাইনলৈ অনাৰ তাৰপিছত তুমি আনত ভকত বুলি পৰিচয় দিবা আমি কিন্তু ভকত দেখাই গৈছোঁ কিন্তু ইন্দ্ৰিয় বৰ্গক আমি ভকত বনাব পৰা নাই আমাৰ ডেকা প্ৰভুজনাই কৈ থৈ গৈছে যে আমাৰ 6 ৰূপক আমি ভকত বনাব লাগিব 12 বৈষ্ণৱ আমি ইয়াত বনাব লাগিব এই যদি আমি ভকত বৈষ্ণৱ বনাব পৰা নাই বাহিৰত সাধু সংগ কৰি আমাৰ লাভ নহ'ব এইকেইজনক সাধু বনাই আমি সদায় সংগ সেই আত্মাই সদায় সংগ কৰিব লাগিব যা হওক গুৰু সমস্ত মাতৃ সমস্তৰ আজি আপোনালোকৰ নিমন্ত্ৰণ অৰ্থাৎ বাক্য ৰক্ষা কৰি আমি অভাজনসকলে আহি এই আসন অলংকৃত কৰি আজি ভাগৱতৰ 3য় স্কন্ধৰ কপিল দেৱহূতি আখ্যানৰ পদৰ লগত সংগতি ৰাখি ইয়াতে এই অভাজনে কিছু উপদেশ প্ৰদান কৰিলোঁ আৰু ইয়াৰ মাজে মাজে আমি জীৱনত কিছু প্ৰয়োগ কৰা ভাগৱতৰ জ্ঞানৰ উপদেশ প্ৰদান কৰিলোঁ
সমস্তৰ ওপৰতে জ্ঞান কথা আলোচনা কৰিবলৈ যাওঁতে ইয়াতে অনেক বহাটোটা ভুল ত্ৰুটি হৈছে সমূহবিলাক ক্ষমা বিচাৰি এভাগী উপনিষদৰ প্ৰাৰ্থনাই এই আসনৰ পৰা আপোনালোকৰ মাজৰ পৰা মেলানি মাগিব বিচাৰিছোঁ সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়ঃ সর্বে ভদ্রাণি পশন্তি মা কচ্ছি দুঃখ ভাব ভবত ওম শান্তি 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 জয় কৃষ্ণ জয় জয় ভাগৱত জয় জয় সমস্তৰ সৰুকুলয় ভকত ভকতানী যুৱক যুৱতী জয় জয় কৃষ্ণ